দুপৰীয়া ভাত খাব লৈছোঁ। বিলাহী চাটনি, আলু চাটনি, লাওৰ বাকলি দি আলু ভাজি বনাইছিলোঁ। এইফালে ভাত। ইছ আল্লাহ, যেইফালে এনেকৈ নাপায় নহয়। আমাৰ গেছ হৈ গৈছে, বেলেগৰ তাতে বনাই আছোঁ সেইকাৰণে আৰু যেনেকৈ তেনেকৈ খাই আছোঁ বনাই। ইফালে জেৰিফা গাখীৰ দি আগতে ভাত খুৱাই দিলোঁ। এইটো বদমাচি কৰি আছে, আজি স্কুল পঠোৱা নাই। তাৰপিছত এই আমি ভাত খাব ওলাইছোঁ। নকৰে জেৰিফা। কৈছোঁ মুৰ্গী তৰকাৰী বনাম, স্কোৱাচ আলু দি পেলাই। পিঁয়াজটো বনাই লৈছোঁ। পানীলাও আৰু আলু দি পেলাই বনাম, মুৰ্গী তৰকাৰী বনাম। এয়া আলু আৰু পানীলাও একেলগে দি দিছোঁ। তাৰপিছত ভালকৈ দি দিলোঁ, পানী গৰম কৰি দিছোঁ। লৈ পেলাই এইফালে এয়া ভাত হৈ আছে, ভাত বহাইছোঁ। মুৰ্গী তৰকাৰীটো বহাইছোঁ। আমাৰ গেছ হৈ গৈছে, লগত বনাই আছোঁ। ঘৰ মালিকৰ তাতে গেছটো বুকিং কৰা আছে, আহিব। অলপ ভুনিলেও এনেকৈ গোটা এটা নৰৈ দি দিছোঁ, ভাল হয়। ভুনিলেও ভালকৈ অলপ দি ভুনি তাৰপিছত পানীটো দি দিম। এয়া মুৰ্গী তৰকাৰী অলপমান জোল জোলকৈ বনাই খাই ভাল লাগে। আজি ৰাতি এইবিলাক বনাই আছোঁ, ৰন্ধা বঢ়া এটাই বনাম। তৰকাৰী হৈ গ'ল। ওপৰত এনেকৈ ধনিয়া পাত অলপ দি দিছোঁ। ধনিয়া পাত আছিলে কাৰণে দিছোঁ। যি ধনিয়া পাতৰ দাম বাপৰে, এক মুঠি 60 টকা। মই সৰু সৰুকৈ 30 টকাৰ 4 মুঠি নে 5 মুঠি এনেকৈ লৈ আনিছোঁ। ইয়াত তৰকাৰী চৰকাৰী হৈ গ'ল ৰেডি, ভাতো হৈ গ'ল, খোৱা ওলাইছে। এয়া হৈ গ'ল মোৰ মছলা। এই ক'লা নিমখ নহয়, এই মোটা নিমখ। এইটো মোটা নিমখ ন? ইমান ধুনীয়া, বাৰান্দাত গোন্ধাই আছে। বহুত ফুল লাগিছে। 100 টকাতে ফুলৰ পুলিটো কিনি আনিছিলোঁ। এয়া ফুল পৰি আছে। এয়া ইমান ধুনীয়া ফুল, একেবাৰে বাৰান্দাত মলমলাই আছে, ৰজনীগন্ধাৰ নিচিনা। এতিয়া নামটো ভালকৈ মই নাজানো, এতিয়া ৰজনীগন্ধা নে জেচমিন, সেইটো মই নাজানো এতিয়া নাম কি হয়। তো মই বাৰান্দাত বোলো ওলাইছোঁ, ওলাই পেলাই চাইছোঁ যে ইমান ধুনীয়া গুণ ওলাই আছে। সেইটো ফুলটোৰ ডাঙৰ টাব এটা ৰুই দিব লাগিব, বহুত ডাঙৰ হৈ পেলাই গছটো। ধুনীয়া একটা গুণ ওলাইছে। জেৰিফা কৈছে আম্মা ইমান ধুনীয়া গুণ ওলাইছে, যে সঁচাকৈ গুণ ওলাই আছে ধুনীয়া। জেৰিফা মোক স্কেচ পেন দি নেইল পলিচ লগাইছে। জেৰিফা কেনেকৈ লগাই দিলা? হা চিচি। জেৰিফা মোক এইবিলাক লগাই দিছে, শুই থাকোঁতে গমেই নাপাওঁ। বেটি এইবিলাক চব ওলাই লৈছে। ইয়া